তাইৰ বাদে আন কাৰোৰে কথা নামানে। মানে তোমাৰ কথাও সি নামানে নেকি? তাইৰ ওচৰত সি নিজৰ চিন্তা শক্তি সকলো হেৰুৱাই পেলাইছে। চোৱা ভাগিন বোৱাৰী, তাক বুজাব লাগিব। সকলো কথাতে অতিমাত্ৰাটো বেয়া। কোনোবা মানুহক বেছি বিশ্বাস কৰাটোও বেয়া আৰু কাৰোবাক বেছি ভাল পোৱাটোও বেয়া। তাক বুজাই লাভ নাই মামা। বুজি পোৱাহেঁতেন সি তাইক বেংকৰ পৰা টকাকেইটা উলিয়াই দিবলৈ নাযায়। কি? বেংকৰ পৰা টকা উলিয়াই দিব গৈছে মানে? তাৰ চেকবুক পাছবুক সকলোখিনি মোৰ ওচৰত আছিল। অঁ, আজি সেই সকলোখিনি সি মোক খুজি লৈ গৈছে। কাবেৰীক বোলে দুদিনৰ কাৰণে টকাখিনি লাগে। কি? সি পাগল হোৱা নাইতো? হেল্ল' কাবেৰী, মই পইচাটো উইথড্ৰ কৰিলোঁ। তোমাৰ একাউণ্টত ভৰাই দিমনে? মোৰ একাউণ্ট নাম্বাৰ নাই নহয়, মানে ঘৰলৈ যাব লাগিব। আপুনি কেঁচাই লৈ আহক নহ'লে। 5 লাখ টকা কেছ লৈ যোৱাটো অলপ ৰিস্কি হ'ব নেকি? তুমি এবাৰ ভাবি চোৱাচোন। নাই নাই, চিন্তা কৰিব নালাগে। মোৰ লগত ভাইটি আছে নহয়। তুমি টেনশ্যন ল'ব নালাগে। তুমি সোনকালে মোৰ ৰুমত আহি যোৱা। ঠিক আছে। কোৱা, সি ফোনটো ধৰা নাই যে? ইমানবাৰ ফোন কৰিলোঁ। এটা কাম কৰোঁ বাৰু, মই আহি আছোঁ ৰ'বা। কেনি যায় ন মামা? বেংকলৈ তাক টকা উলিয়াবলৈ মানা কৰিব লাগিব নহয়। নালাগে নেকি মামা? সি যদি ওলোটা বুজে। অঁ, সেইটো হয়। কি কৰা যায়? আহিলা? অঁ, আহা আহা, বহিবা। হ'ব। আহাচোন আহা, বহা। এতিয়া কোৱা, কি খাবা? চাহ, জুচ, কফি? নাই, একো নাখাওঁ। পিছে তুমি ইমান এক্সাইটেড কিয় হৈ আছা? এক্সাইটেড? নাই নাই, মানে পইচা পাতিৰ কথাটো অকণমান চিন্তা লাগে দিয়াচোন। মোৰো তাকে চিন্তা হৈছে। ইমানবোৰ টকা কেছ লৈ ইমান দূৰ জাৰ্ণি কৰাটো ভাল কথা হ'ব জানো? ভাইটিয়ে কৈছে একো প্ৰব্লেম নাই বোলে। মানে সিহঁতে বিজনেছৰ কামত এনেকৈ টকা পইচা হেনো অনা নিয়া কৰিয়ে থাকে। ৰাতি ইয়াত টকাখিনি লৈ থাকিব নালাগে। মই ভাবোঁ তোমালোকে এতিয়া গুচি যোৱাটো ভাল কথা হ'ব। তুমি মোৰ কাৰণে ইমান চিন্তা কৰা নে প্ৰসেনদা? মোৰ প্ৰব্লেমটোৰ কথা কোৱাৰ লগে লগেই তুমি টকা দি দিলা। তোমাৰ প্ৰব্লেম মানে মোৰ প্ৰব্লেম নহয় জানো? মাত্ৰ 2 দিন বা 3 দিনৰ বাবেহে। তোমাৰ নতুন ব্যৱসায়টো আৰম্ভ কৰাৰ পাছত সেয়া জানো আমাৰ ব্যৱসায় নহ'ব? প্ৰসেনদাই টকাখিনি লৈ আহিছিলে। তেন্তে আমি বেছি দেৰি নকৰোঁ নেকি? ময়ো তাকেই কৈছোঁ, সোনকালে যোৱাই ভাল হ'ব, যাতে দিনে পোহৰে গৈ পোৱা। আমি নহ'লে আপোনাৰ স্কুটিখনকে লৈ যাওঁ, নে কি ক? স্কুটি লৈ ইমান দূৰ? একো নাই একো নাই, পাৰিম দিয়ক। মোৰ প্ৰেক্টিচ আছে নহয়। অঁ, অৱশ্যে স্কুটি লৈ গ'লে আমি অকণ সোনকালে গৈ পাম। স্কুটিখন দিয়াত মোৰ আপত্তি নাই। তেতিয়াহ'লে এটা কাম কৰা, তুমি মোক ঘৰত ড্ৰপ দি আহা, তাৰপাছত কাবেৰীক লৈ যাবা। ঠিক আছে, মই এটা কাম কৰোঁ, তোমালৈ জুচ এগিলাচ লৈ আহে। ঠিক আছে। ক'ত গ'ল বাৰু মানুহটো? কি হ'ল? ইমানকৈ ফোন কৰি আছোঁ, ফোনটো ধৰা নাই যে? নহয় নহয় নহয়, ক'ত আছা তুমি? কি? ঘৰলৈ গৈ আছা? ঠিক আছে ঠিক আছে, গৈ থাকা, মই গৈ আছোঁ। চাবা দেই, মই গৈ নোপোৱালৈকে তুমি ঘৰৰ পৰা লৰচৰ নকৰিবা। অঁ, ঠিক আছে, মই গৈ আছোঁ। ঠিক আছে, গৈ আছোঁ। বৌ, অ' বৌ, চাহ একাপ খুৱাবা নেকি? দি আছো প্ৰসেন, ৰ'বা। অঁ অ' ৰাধে কালৰা, ৰ'বাচোন। অঁ মামা। হেৰি নহয়, এই বেংকৰ পৰা টকা উলিয়ালা নেকি? বেংকৰ পৰা টকা উলিয়াম বুলি আপোনাক কোনে ক'লে? কিয়? ভাগিন বোৱাৰীৰ পৰা চেকবুক লৈ যোৱা নাছিলা জানো? নাই লোৱা চাগে ন?
উলিয়ালোঁ মোৰ বিশেষ কাম এটাত দৰকাৰ আছিল আচ্ছা ভাগিন, তোমাৰ এই বিশেষ কামটো কি মই জানিব পাৰিমনে? অ'ৰা, কাৰোবাক টকাখিনি দি সহায় কৰা নাইতো? দিছোঁ লোকৰ মানুহক দিয়া নাই, মোৰ নিজৰ মানুহকে দিছোঁ আৰু এই 2-3 দিনৰ ভিতৰতে ঘূৰাই দিব। নিজৰ মানুহ মানে সেই ছোৱালীজনীক দিছা চাগে? তাইৰ একাউণ্টত ডেপজিট এটা দেখাব লাগে, মানে তাই কিবা এটা লোন ল'ব লৈছে। হেৰা, এটা কথা কোৱাচোন, এই ছোৱালীজনীক লগ পোৱা তোমাৰ কিমান দিন হ'লহে? টকা ধাৰলৈ দিব পৰা হৈ গ'লা? ইমান বিশ্বাস কৰিছা যে? মামা, মই তাইক বিশ্বাস নকৰি কাক বিশ্বাস কৰিম কোৱাচোন? তাই মোৰ ৱাইফ হ'ব, তাইয়েতো মোৰ সকলোবোৰৰ গৰাকী হ'ব। অ'ৰা ভাগিন, এইগৰাকী জনী হোৱাৰ আগতে যদি তোমাক ঠগাই থৈ গুচি যায় তেতিয়া? কাবেৰীৰ ক্ষেত্ৰত এনেকুৱা কথা নক'লে মই ভাল পাম মামা, তাই মোৰ বহুত আপোন। বাৰু বাদ দিয়া আহিব, মানে সুধিছোঁ মই টকা কিমান দিলা? 5 লাখ। কি 5 লাখ? অ'ৰা ভাগিন, তোমাক কিহে পাইছেহে? দুদিনৰ চিনাকি ছোৱালীজনীক 5 লাখ টকা এনেকৈ দি দিছা যে? মই একেবাৰে দি দিয়া নাই নহয়। যোৱা, এতিয়াই যোৱা, এতিয়াই গৈ টকাখিনি ঘূৰাই লৈ আহাগে। যোৱা বুলি কৈছোঁ নহয় তোমাক। সিহঁত ইয়াত নাই, টকাখিনি জমা কৰিবলৈ গাঁৱলৈ গৈছে। হে? ভাল পোৱাৰ নামত মানুহ ইমান পাগল হ'ব নালাগে দেই। মই সদায় কওঁ, সকলো বস্তুৰে এটা লিমিট থকা দৰকাৰ। নাই অ'ৰা ভাগিন, চাওঁ এইপিনে আহাচোন। তোমাৰ নিচিনা জনা বুজা ল'ৰা এটাই এনেকুৱা কাম কৰিব লাগেনে? তোমাৰ হৈছে কি মামা? তুমি এনেকুৱা কৰিছা যেন কাবেৰী আৰু ভাইকে মোৰ স্কুটি আৰু টকাখিনি লৈ পলাইহে গ'ল। পইচাখিনি যে ঘূৰাই দিব তাৰ কি গেৰাণ্টি আছে? যদি নিদিয়ে? দিব, 2 দিনমান দেৰিকৈ হ'লেওতো দিব। আৰু তাই মানুহজনীতো মোৰ লগত থাকিব। তাইৰ যদি বিজনেছ এটা হয়, মোৰে জানো সহায় নহ'ব? নাজানো আৰু, ভগৱানেহে জানে কিনো বিজনেছডাল কৰিব। আৰে মামা, তুমি মিছামিছি সন্দেহবিলাক কৰি নাথাকিবাচোন। দাদাৰ 2 লাখ টকাটো দিয়াৰ কাৰণে কৈছা ন? হ'ব, কাবেৰীয়ে ঘূৰাই দিয়াৰ পাছতে মই তোমাৰ টকাখিনি ঘূৰাই দিম। আৰু এইবোৰ পইচা মই এনেও ৰাখিবই বিচৰা নাছিলোঁ। বৰা, তোমাৰ নিজৰ টকাখিনি জানো কষ্টৰ টকা নহয়? মোৰ কষ্টৰ টকাখিনি যে মই ভাল পোৱা ছোৱালীজনী কামত আহিছে, সেইটোৱে মোৰ ভাল লাগিছে। কাবেৰীয়ে ফোন কৰিছে। অঁ কাবেৰী, কোৱা, গৈ পালা? অঁ, আহি পোৱা মোৰ অলপ সময়েই হ'ল। ইমান ভাগৰ লাগিল, চিধা আহি একদম বিচনাতে পৰি দিলোঁ। ঠিক আছে ঠিক আছে, এতিয়া ৰেষ্ট কৰা। অঁ, তুমি কাইলৈ বেংকৰ কামখিনি কৰি ল'বা। স্কুটিখনেতো একো প্ৰব্লেম দিয়া নাই? নাই নাই, আমাৰ ৰৌচনে যে তোমাৰ স্কুটিখন ইমান ভাল পাইছে নহয়। হ'ব দিয়া, তুমি এতিয়া ৰেষ্ট কৰা, কাইলৈ কথা পাতিম। ৰাতি ফোন চোন নকৰা আৰু দিয়া, শুই দিবা তুমি। হ'ব, মোৰ কাম মই ধুনীয়াকৈ কৰি ল'ম। তুমি অকণো চিন্তা নকৰিবা, ৰাতি বঢ়িয়াকৈ টোপনি যাবা হা। টেক কেয়াৰ, গুড নাইট। গুড নাইট। দিনত ফোন কৰিবা কাইলৈ। এতিয়া শুনিলা, কাবেৰীয়ে ফোন কৰিছে। তাই ঠিকে আছে, তুমি ভবাৰ দৰে তাই টকা লৈ পলোৱা নাই। হা? তোমাক আৰু কোনোদিন ফোন কৰি মই ডিষ্টাৰ্ব নকৰোঁ, মিষ্টাৰ তহেন্দুৱাৰা। আৰু তুমিও মোক কোনোদিন ফোন কৰি ডিষ্টাৰ্ব দিব নালাগে।
মিষ্টাৰ আৰ্টিষ্ট তোমাৰ প্ৰেমৰ মূল্য মই পাই গ'লো ৰৌচন ৱাহ বা মৰমৰ ভাইটি এখন নতুন চিম কাৰ্ড বিচাৰিবৰ হলো আৰু এজন নতুন প্ৰেমিকো বিচাৰিব হ'ল মামা হুম? ভাত খোৱা দেখোন বহুত দেৰি হ'ল আপুনি এতিয়ালৈকে শুবলৈ যোৱা নাই যে যাওঁ যাওঁ গৈ আছোঁ আপুনি অলপ বেছিয়ে চিন্তা কৰি আছে নেকি মামা প্ৰসেনে দেখোন কৈছে 2-3 দিনৰ ভিতৰতে এটা পইচাখিনি ঘূৰাই দিব এটা কথা কি জানানে ভাগিন বোৱাৰী মই কথাটো ইমান সহজভাৱে ল'ব পৰা নাই ইমানবিলাক টকা মানে 5 লাখ টকা আমাৰ নিচিনা মানুহৰ কাৰণে কিন্তু কম কথা নহয় দেই মামা আপুনি অকণমান নিগেটিভ চিন্তাবিলাক বেছিয়ে কৰিছে নেকি ইমান অস্থিৰ নহ'বচোন তাকেইতো মই একো অস্থিৰ হৈছোঁ কি হৈছে মোৰ তাৰ টকা তাৰ গাৰ্লফ্ৰেণ্ডক দিছে মোৰ আকৌ কি কৰিবলগীয়া আছে জানো এইবোৰ কথা মোৰ মনলৈ কিয় আহি আছে ব'লক এতিয়া শুই থাককগে যি দেখিছোঁ এই টকাকেইটাই মোমাইক আৰু ভাগিনকেইটাৰ মাজত কণ্ডল সৃষ্টিহে কৰিব নাই ভাগিন বোৱাৰী এইলৈ কোনো ক্ৰণ্ডল নালাগে তাৰ টকা যাক দিয়ে দিয়ক মই এইবোৰত মাত নেমাতো দেই ঠিকেই কৈছে মামা আপুনি একো নামাতিব এতিয়া এইবিলাক চিন্তা এৰি ব'লক শুই থাককগে তুমি যোৱাচোন মই গৈ আছোঁ যোৱা এই সৰু ভাগিন ওলাই গ'ল নেকি বাথৰুমত আছে নেকি মামা তাৰ আজি আকৌ শুই উঠাও দেৰি নহয় তাৰমানে আজি বাহিৰত কাম নাই চাগে জানো থাকিবও পাৰে ওলাই যাবলৈ আকৌ তাৰ স্কুটিখনো নাই নহয় লাগিলে মোৰখনকে লৈ যাব পাৰে মই বাহিৰলৈ গ'লে কিবা এটা বেলেগ ব্যৱস্থা কৰি লওঁ নালাগে নেকি মামা সি জানো আপোনাৰখন লৈ যাব আপোনাৰো দিগদাৰ হ'ব পাৰে নহয় হ'ব দিয়া হেৰি কৰা তুমি তাৰ খোৱা যোগাৰ কৰা মই অকণমান আহি আছোঁ হ'ব দিয়ক মামা The number you are trying to call is currently not reachable. কাবেৰ ফোনটো আজি কি হ'ল এবাৰো তাই ফোনটো লগা নাই যে কেনেবাকৈ ফোনটো বেয়া হোৱা নাইতো